Sham Sarkar, go back. Narendra Modi, go back. BJP Sarkar, hi. Himanta Biswa Sharma, hi. Himanta Sharma, Murdabad. Himanta Sharma, Murdabad. Himanta Biswa Sharma, go back. জিলা জমিয়ত উলামা জামাতে উলামা কাউন্সিল বিটিআর আৰু তাহৰিকে উলামা হিন্দৰ তৰফৰ পৰা আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো। কাৰণ আজি ওয়াকফ বিল যিখন পাছ কৰিলে ভাৰত চৰকাৰে, তেখেতে মুছলমানসকলৰ ওপৰত বহুত অত্যাচাৰ জুলুম কৰিলে। আজি এই যে হস্তক্ষেপ কৰিলে ওয়াকফ বৰ্ডক লৈ, এইটো একচুৱেলি ঠিক হোৱা নাই। আমালোকে অনুৰোধ কৰিম, চেন্ট্ৰেল চৰকাৰক অনুৰোধ কৰিম যে আমালোকৰ ওপৰত যিটো ওয়াকফ বিল যিটো পাছ কৰিছে, এইটো যদি উইথড্ৰ কৰে তেনেহলে ভাল হ'ব। আমাৰ জমিয়ত উলামাই মুসলিম পাৰ্চনেল ল' বৰ্ড আৰু বেলেগ সংগঠন আছে, সিহঁতসকলে অলৰেডি সুপ্ৰিম কোৰ্ট কৰিছে, সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে। সিহঁতসকলে যিয়ে কৰক নে কিয় আমালোকে তাত মানে লগত আছো। আপোনালোকে আশা কাৰক অনুৰোধ কৰিম যে এই আইনখন যিটো বিল পাছ হৈছে, এতিয়াও মই অনুৰোধ কৰিম যে অনতি পলমে আমাৰ ৰিকুৱেষ্ট থাকিব যে এই বিলখন যাতে মানে উইথড্ৰ কৰে। এই মাটি মুছলমানৰ অধিকাৰ, আৰু মুছলমানৰ এই মাটিখিনি এইটো আল্লাহৰ মাটি হয়, আল্লাহৰ দানীয়। এইখিনি অন্য বেলেগে মানে এই বিজেপি আহি যে এইটো হস্তক্ষেপ কৰিব, এইটো আমি কেতিয়াও মানি নলওঁ। কাৰণ আমি গোসাইগাঁও জামাত উলামা কাউন্সিলৰ তৰফৰ পৰা আৰু জমিয়ত উলামা হিন্দ তথা তাহৰিক উলামা হিন্দ, এই তিনিটা সংগঠনে আজি যিটো আমি কাৰ্যসূচী পালন কৰিলোঁ, কিন্তু এইটো যদি ওয়াকফ বিলটো যদি বাতিল নহয়, তেনেহলে আমি অনাগত দিনত মানে ইয়াৰ চাইতে আৰু ডাঙৰকৈ আৰু মানে আমি আন্দোলনৰ মানে কাৰ্যসূচী হাতত ল'ম।